আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাম কেনেকৈ আপষ্টকত একাউণ্ট ক্ৰিয়েট কৰিব ঘৰতে বহি আৰু ফ্ৰীকৈ আপষ্টক এপ্লিকেশ্যনৰ পৰা ঘৰতে বহি দিনে 3000 পৰা 4000 কৈ টকা উপাৰ্জন কৰিব পাৰিব। এই এপটোৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম আৰু সেই লিংকটোত গৈ ডাইৰেক্ট এপ্লিকেশ্যনটো ইনষ্টল কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট, যদিহে আপুনি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আমাৰ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপুনি আগতীয়াকৈ পায়। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপষ্টক এপটোত ক্লিক কৰিব, ক্ৰিয়েট এ নিউ একাউণ্ট সেই অপশ্যনটোত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকৰ মোবাইলত এনেকুৱা এখন পেজ খোল খাব, য'ত আপোনাৰ ইমেইল এড্ৰেছ দিব লাগিব আৰু মোবাইল নম্বৰ দিব লাগিব। আপোনাৰ ইমেইল এড্ৰেছটো দিব লাগিব যিটো আপুনি ইমেইল এড্ৰেছত খুলিব বিচাৰে আৰু মোবাইল নম্বৰ দিব লাগিব যিটো মোবাইল নম্বৰ আপুনি ব্যৱহাৰ কৰি আছে। চেণ্ড OTP ক্লিক কৰাৰ পিছত OTP এটা আহিব। OTPটো বহুৱাৰ পিছত চাইন আপ অপশ্যনটোত ক্লিক কৰিব লাগিব। আপোনাৰ যিটো মোবাইল নম্বৰ দিছিলে তাত এটা OTP আহিব। OTPটো আপুনি বহুৱাব লাগিব। চাইন আপ অপশ্যনটোত ক্লিক কৰিব লাগিব। তাৰপিছত এনেকুৱা এখন পেজ খোল খাব, অলপ টাইম ৱেইট কৰিব। লেট ষ্টাৰ্টেড ফিলিং ইয়ৰ পান ডিটেইলছ, আপোনাৰ পান নম্বৰটো দিব লাগিব। যিটো আপোনাৰ পান কাৰ্ড আছে তাত এটা নম্বৰ আছে, সেই নম্বৰটো দিব লাগিব। তাৰপিছত আপোনাৰ তলতে ডেট অফ বাৰ্থ আছে, পান কাৰ্ডত থকা যিটো ডেট অফ বাৰ্থ হয় সেই ডেট অফ বাৰ্থটো দিব লাগিব। নেক্সটত ক্লিক কৰিব লাগিব। এনেকুৱা এখন পেজ খোল খাব। ইয়াত সুধিছে যে হোৱাট ইজ ইয়ৰ জেণ্ডাৰ, আপুনি যদি মেল হয় মেল দিব, ফিমেল হ'লে ফিমেল দিব। হোৱাট ইজ ইয়ৰ মেৰিটেল ষ্টেটাছ, ছিংগল হ'লে ছিংগল দিব। হোৱাট ইজ ইয়ৰ এনুৱেল ইনকাম, আপোনাৰ এনুৱেল ইনকাম কিমান, ট্ৰেডিং এক্সপিৰিয়েঞ্চ কিমান হয় এইটো দিব আৰু পলিটিকেল এক্সপ'জ কিমান হয় এইটো দিব আৰু আপোনাৰ অকুপেশ্যন কি হয়, আপুনি কি কৰি আছে বৰ্তমান সেইটো দিব। ইয়াত বহুকেইটা অপশ্যন আছে, তাৰ আপোনাৰ যিটো হয় সেইটো দিব। তলত আপোনাৰ পান কাৰ্ডত থকা ফাদাৰ নেমটো দিব লাগিব। যিটো ফাদাৰ নেম আপোনাৰ পান কাৰ্ডত আছে সেইটো আপুনি ইয়াত লিখিব লাগিব। তললৈ আহিব, এইটো য়েছ কৰিব। টাৰ্মছ এণ্ড কণ্ডিশ্যন এটা আছে, টাৰ্মছ এণ্ড কণ্ডিশ্যনটো একচেপ্ট কৰাৰ পিছত নেক্সটত ক্লিক কৰি দিব। ইয়াত আপোনাৰ ডিজিটেল চাইন দিব লাগিব। তাৰপিছত নেক্সট ক'ত ক্লিক কৰিব। ইয়াত আপোনাৰ আধাৰ নম্বৰ দিব লাগিব। আপোনাৰ 16 ডিজিটৰ যিটো আধাৰ কাৰ্ড আছে আধাৰ নম্বৰটো দিব লাগিব আৰু OTP এটা যাব। OTPটো বহুৱাৰ পিছত অলপ টাইম ৱেইট কৰিব লাগিব। ইয়াত এলাও অপশ্যনটো আছে, এলাও কৰিব। অলপ টাইম ৱেইট কৰিব। তাৰপিছত আপোনাৰ আপলোড ইয়ৰ পান, আপোনাৰ পান কাৰ্ডখন ফটো মাৰি দিব লাগিব। যিখন পান কাৰ্ড আপুনি দিছিলে পান নম্বৰটো সেইখন ফটো মাৰি আপুনি দিব লাগিব। ফটো মাৰি দিয়াৰ পিছত ইয়াত আপলোড হৈ গ'ল। নেক্সটত ক্লিক কৰিব। তাৰপিছত ইয়াত য়েছ কৰিব। অলপ টাইম ৱেইট কৰিব। তাৰপৰা এলাও কৰিব। আপোনাৰ যিখন ফটো হয় সেই ফটোখন দিব, ফটো মাৰি কেপচাৰ ক্লিক কৰিব, তাৰপৰা একচেপ্ট কৰিব। ইয়াত আপোনাৰ একাউণ্ট নম্বৰ দিব লাগিব, নিজৰ হ'ব লাগিব আৰু একাউণ্ট নম্বৰটো দিব লাগিব। যিটো একাউণ্ট নম্বৰত আপোনাৰ আৰ্নিং কৰা পইচাখিনি আহিব বা সোমাব বিচাৰে সেইটো একাউণ্ট নম্বৰ আপুনি দিব লাগিব। একাউণ্ট হোল্ডাৰ নেম, IFSC কোড, একাউণ্ট নাম্বাৰটো আৰু একাউণ্ট নাম্বাৰটো আকৌ এবাৰ একাউণ্ট নাম্বাৰ কৰিব লাগিব কাৰণ শুদ্ধকৈ হ'ব লাগিব। যিটো IFSC কোড হয় সেই IFSC কোডটো আপুনি বহুৱাওঁতে আপোনাৰ যিটো ব্ৰাঞ্চ হয় সেই ব্ৰাঞ্চটোৰ নাম আৰু ডিটেইলছ আপোনাৰ তাৰ তলত ওলাই যাব। IFSC কোডটোৰ তলত
নেক্সটত ক্লিক কৰিব লাগিব সেভিং কৰিব লাগিব একাউণ্টটো আকৌ নেক্সটত ক্লিক কৰিব লাগিব Sign up for free সেই অপচনটোত আপুনি ক্লিক কৰিব নেক্সট কৰিব তাৰপা নেক্সট কৰিব তলত আহিব নেক্সট অপচনটো ইয়াত আপোনাৰ সেগমেন্ট সিলেকশন বুলি আহিছে এটো নো কৰিব ইয়েস নকৰিব নো কৰিব তাৰপা আধাৰ OTP ই সাইন ইউৰ এপ্লিকেশন সেই আধাৰ OTP অপচনটোত ক্লিক কৰিব লাগিব অলপ টাইম ওয়েট কৰিব ডাউনলোড হ'ব E-sign now hey e-sign now অপচনটোত ক্লিক কৰিব তাপা এই টার্মস এন্ড কন্ডিশনটো আছে হেত তাত আপুনি টিকচিন কৰিব I have read the হে টার্মস এন্ড কন্ডিশন টিকচিন কৰাৰ পিছত সাবমিট অপচনটোত ক্লিক কৰিব আপোনাৰ মোবাইলত এনেকুৱা এখন পেজ খোল খাব আৰু এই পেজটোত আপোনাৰ আধাৰ নাম্বাৰটো দিব লাগিব যেটো আধাৰ নাম্বাৰ অলপ আগতে দিয়া হৈছিল তাৰপিছত সেন্ড OTP অপচনটোত আপুনি ক্লিক কৰিব লাগিব আৰু আপোনাৰ আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নম্বৰ লিংক আছে সেই লিংক থকা মোবাইল নম্বৰটোত আপোনাৰ এটা OTP যাব ইয়াত এন্টাৰ OTP অপচনটোত আপোনাৰ যেটো মোবাইল নম্বৰ দিছিলে তাত এটা OTP আছে সেই OTP টো ইয়াত বহুৱাব লাগিব OTP টো বহুৱাৰ পিছত ভেৰিফাই OTP অপচনটোত ক্লিক কৰিব লাগিব ভেৰিফাই হ'ব আপোনাৰ আধাৰ কাৰ্ডটো তাৰপিছত আপুনি ক্লিক হেয়াৰ টু ডাউনলোড ইয়োৰ সাইন ডকুমেন্ট এন্ড প্ৰসেস তাত আপুনি ক্লিক কৰি আপোনাৰ PDF ফাইলটো ডাউনলোড কৰি থব যিমানখিনি পঢ়াইছিলে সকলোখিনি এই PDF ফাইলটোত আপোনাৰ ওলাই যাব আপুনি এনে ধৰে ৰেফাৰ এন্ড আৰ্ন কৰি ডেইলি 3000 পৰা 4000 টকা পৰ্যন্ত ঘৰতে বহি মোবাইলৰ দ্বাৰা ইনকাম কৰি থাকিব পাৰিব ধন্যবাদ